আমাৰ আজি অন্তিম দিন আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো এছেম্বলি আজি শেষ হৈ গ'ল। তেওঁলোক চিৰিয়াছ এনেকুৱা এজেণ্ডা নাছিলে। আমাৰ আজি যিটো এছেম্বলি কুৱেশ্যন আৱাৰ আছিলে আৰু কিছুমান আমাৰ ডিপাৰ্টমেণ্টেল বিল পাছ কৰিব লাগে, সেইখিনি আমি কৰিছোঁ। তো কথাটো হ'ল এতিয়া আমাৰ অহা 5 তাৰিখত আমাৰ যিটো BPF দলৰ যিটো মাছ গেডাৰিং হ'ব, সেইটো লৈ জনাব লগা কথা আছে। মুঠতে আমি 50,000তকৈ বেছি আমি মাছ গেডাৰিং কৰিবৰ কাৰণে আমি আমাৰ BPF দলৰ সকলো কৰ্মীসকলক আমি জনাইছোঁ। আৰু উদ্দেশ্যটো হ'ল যিহেতু ইলেকশ্যনো আহি আছে, 2026 এছেম্বলি ইলেকশ্যনো আহি আছে আৰু আমি এতিয়া নতুন চৰকাৰ BTCত। তো এই হিচাপে অহা 5 বছৰত আমি BTC বাকী ৰাইজৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰিবলৈ কাৰণে হাতত লৈছে, সেইবিলাক গোটেই কথা আমি শান্তি, ইউনিটি আৰু ডেভেলপমেণ্ট, সেই মেছেজটো আমি দিব বিচাৰিছোঁ সকলো ৰাইজক। যিহেতু আমি নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীকে বিভিন্ন প্ৰতিশ্ৰুতি আমি দি আহিছোঁ, সেইটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম, সকলো দল সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি বহুত প্ৰতিশ্ৰুতি দি আহিছে, সেইবিলাক আমি কেনেকৈ এই 5 বছৰত ইমপ্লিমেণ্ট কৰিব পাৰিম, এইটো গোটেই কথা আমি সকলো ৰাইজক আমি জনাম বুলি এই যিটো মাছ গেডাৰিং যিটো ৰেলী প্ৰগ্ৰাম সেইটো আমি কৰিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল এই নমিনেটেড 6জন নমিনেটেড মেম্বাৰ, এইটো লৈ কিছু বিতৰ্ক চলিছে। এইটো আচলতে যেনিবা এটা কোচ আৰু এটা ৰাজবংশী এনেকুৱা মেনশ্যন কৰা আছে। সেইটো যদি আইনগতভাৱে যদি সেইটো যদি ৰাইট নহয়, বেআইনী হৈছে, তেতিয়া সেইটো আমি গভৰ্ণৰ ডাঙৰীয়াক বা অসম চৰকাৰক আকৌ ৰিকুৱেষ্ট কৰি পেলাই সেইটো আমি কাৰেক্ট কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে। যিহেতু আমি দিছিলোঁ যেনিবা হেমপ্ৰভা দেৱীক আমি ভাবিছিলোঁ যে শৰণীয়া কছাৰী হিচাপে আমি দিম বুলি। তো ইয়াত নটিফিকেশ্যনত এনেকুৱা আহিছে কোচ হিচাপে। তো ইয়াত আমাৰ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি সমাধান কৰি ল'ম। কোচ ৰাজবংশী হিচাপেতো আমাৰ পৰমেশ্বৰ ৰায় আছে, আৰু আকৌ কোচ হিচাপে হেমপ্ৰভা দেৱী বাইদেউক নমিনেটেড কৰা হ'ল। এতিয়া সেইটো লৈ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি কাৰেকশ্যন কৰি ল'ম। যদি ভুল হৈছে এইটো আমি আইনগতভাৱে আমি চাম, যদি কেঞ্চেল কৰিব লাগে আমি কেঞ্চেল কৰিম, এইটো স্পষ্ট কথা। বিভিন্ন মহলৰ পৰা এইটো ৰিয়েকশ্যন আহি আছে। কোচ ৰাজবংশী এটাই জাতি, কিন্তু নমিনেশ্যনত নটিফিকেশ্যনত কোচ হিচাপে এজন আৰু ৰাজবংশী হিচাপে এজন আহিছে, সেইটো আমি কাৰেকশ্যন কৰি ল'ম। আজিৰ ভিতৰত আমি আলোচনা কৰি ল'ম অসম চৰকাৰৰ লগত, এইটো ঠিক হৈ যাব। আৰু আমি অহা 5 তাৰিখত যিটো BPF দলৰ যিটো মাছ গেডাৰিং, ইয়াত আমি যদি যিহেতু আমি NDA হিচাপে চৰকাৰ চলোৱাৰ নিচিনা হৈ আছে এতিয়া, সেইকাৰণে BJP দলৰ কৰ্মকৰ্তাসকলকো আমি আহ্বান জনাইছোঁ, ইহঁতেও যদি আমাৰ এই ৰেলীত যদি অংশগ্ৰহণ কৰে আমাৰ ক'ব লগা একো নাই, কোনো আপত্তি নাই। সেই ধৰণত আমি আহ্বান জনাইছোঁ। নিশ্চয় আহিব, BJP দলৰ বহুত কৰ্মকৰ্তাসকলেও নিশ্চয় আহিব। আমি যিহেতু আহ্বান জনাইছে, স্পেচিয়েলি এই প্ৰগ্ৰামটো হ'ল BPF দলৰ, তথাপিও আমি BJP দলৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ৰেলীত যদি যোগদান কৰিব ইচ্ছা আছে যোগদান কৰিব পাৰিব বুলি। কথা নাই, 2জন EMটো এই যে মই যে অলপ আগত কৈছে, ইয়াত অলপ
কাৰেকশ্যন কৰিব লগা আছে, সেইকাৰণে আমি আজি দিব নোৱাৰিলোঁ। সেইটো কাৰেকশ্যন কৰি ল'ম, বাছ ইয়াৰ পিছত আমি এডিশ্যনেল বাজেট মানে আমাৰ SD বাজেট এপ্ৰিললৈকে চলাবৰ কাৰণে আমাক অসম চৰকাৰে দিছে 250 crore, সেইটোৱে। আৰু আমাৰ 2025-26 যিটো SOBT, ইয়াত প্ৰমোদ বড়ো আগৰ চৰকাৰৰ 260 কিছুমান প্ৰজেক্ট ধৰা আছে, সেই পইচাটো ৰিলিজ হোৱা নাছিলে প্ৰমোদ বড়োৰ দিনত 260 crore। এইবাৰ যেহেতু আমাৰ দিনত নতুন চৰকাৰৰ দিনত এইবাৰ ৰিলিজ কৰিব, সেইটো যদি হিচাপ কৰে তেতিয়াহ'লে 510 হয়, 510 কোটি পোৱা নিচিনা হৈছে আমি। কিন্তু 262 প্ৰমোদ বড়োৰ দিনতে ৰিলিজ কৰিব লাগিছিল, সেই পইচাটো ৰিলিজ হোৱা নাই, এইবাৰ ৰিলিজ কৰিব। তো সেইটোকে ধৰি আমি এতিয়া SD বাজেট হিচাপে 510 পাইছে বুলি আমি ধৰিব পাৰোঁ। কিন্তু কিছুমান স্কিম ধৰা আছে, কিছুমানটো প্ৰমোদ বড়োৰ দিনত যিখিনি কিছুমান স্কিম ধৰিছে সেইবিলাক কিছুমানটো ঠিকে আছে, সেইটো আমি কেঞ্চেল নকৰিম, কিন্তু কিছুমানটো কেঞ্চেল হ'ব। বাকী এইটো প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল, কিছুমান ডাবল আছে, সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো। মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা, এইটো আমি কাৰেকশ্যন কৰি আছোঁ। বহুত কেঞ্চেল হৈ গ'ল। প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি, সেইখিনি মানুহে পোৱা নাছিলে, মানে ইলিগেল আৰু কি, মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে, সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে। মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে, বহুত প্ৰজেক্ট আছে, মুঠতে আমি নতুনকৈ পোৱা নাই। প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম, এইটো আমি এতিয়া ফিল আপ কৰি আছোঁ, সেইটোৱে।